হঠাৎ কিয় বটদ্ৰ থানাত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিলে নগাঁও জিলা প্ৰশাসনে। হয়, বটদ্ৰ থান পৰিচালনা সমিতিৰ আভ্যন্তৰীণ কণ্ডল বিত্তীয় কেলেংকাৰীয়ে জড়িত থকা তথা বিতৰ্কিত সম্পাদক অৰূপ কুমাৰ শইকীয়াৰ কাৰ্যকালত সংঘটিত দুৰ্নীতি আৰু কেলেংকাৰীৰ সন্দৰ্ভত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া আছিল তলবী সভা। য'ত বটদ্ৰ থান পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া তথা একাংশ সদস্যৰ দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত প্ৰশাসনৰ হস্তক্ষেপত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে বটদ্ৰ থানত। বটদ্ৰ থানৰ মৰ্যাদা হানি কৰি অযথা আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাত বটদ্ৰৰ বিশিষ্ট সমাজকৰ্মী তথা থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য জয়ন্ত হাজৰিকা আৰু ৰাজু বৰুৱাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট ND365। আজি বটদ্ৰ শ্ৰী থান পৰিচালনা সমিতিৰ যিসকল কৰ্মকৰ্তা আছে তেখেতবিলাকে যিবিলাক অনিয়ম আৰু অনীতি কৰি আছে সেইটো সৰ্বজনবিদিত হৈছে। সেই সন্দৰ্ভত আমি সংবিধান যিহেতুকে মানো, থানৰ সংবিধান মতে আমিতো সাধাৰণ ৰাইজে গৈ পেলাই বা সাধাৰণ যিসকল জেনেৰেল হাউচৰ লোক আছে তেওঁলোকে গৈ পেলাই তেওঁলোকক আমি কৈফিয়ত কৰিব নোৱাৰোঁ, কিন্তু এটা অনুচ্ছেদ আছে, সেই অনুচ্ছেদ মতে আমি তলবী সভা আহ্বান কৰিবলৈ এক্সিকিউটিভক ক'ব পাৰোঁ। সেইকাৰণে আমি প্ৰায় 40 দিন আগতেই তলবী সভা আহ্বান কৰিবৰ কাৰণে 200জনৰ অধিক জেনেৰেল হাউচৰ সদস্যই তেওঁলোকক আমি জাননী দিছিলোঁ, কিন্তু জাননী প্ৰতি আজি 40 দিনৰ বেছি পাৰ হৈ গ'ল, কিন্তু কোনো ভূক্ষেপ নকৰিলে। গতিকে যিসকলে জাননী দিছিল তাৰে কণ্টিনিউ 3জনে চহী কৰি গোটেই অসমৰ জেনেৰেল হাউচৰ মানুহখিনিক আহ্বান কৰিব পাৰে। সেইমতে আজি 12 মে' তাৰিখত আমি তলবী যিখন সাধাৰণ সভা আছে জেনেৰেল হাউচ, সেই জেনেৰেল হাউচখন থানৰ হাউচতে আমি আহ্বান কৰিছিলোঁ। এই সন্দৰ্ভত আমি জিলা প্ৰশাসনকো জনাইছিলোঁ, তেখেতবিলাকে সহযোগিতা কৰিম বুলি কৈছে। কিন্তু হঠাৎ যোৱাকালি থানা কৰ্তৃপক্ষই আমাক মাতি নি পেলাই এই তলবী সভাখন যিহেতুকে পাৰ্মিশ্যন নাই সেইকাৰণে বন্ধ কৰিবলৈ আমাক নিৰ্দেশ দিলে, কিন্তু লিখিত কোনো ধৰণৰ আমাক নিৰ্দেশ দিয়া নাছিল। গতিকে আমি সেই নিৰ্দেশৰ প্ৰতি সন্মান জনাই আমি আমাৰ তলবী সভাখন আমি স্থগিত ৰাখিলোঁ। কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ, কিন্তু আজি বটদ্ৰ থানত CRP আৰু পুলিচ বাহিনী বহুত মোতায়েন কৰা হৈছে। দূৰ দূৰণি যাত্ৰীসকল আহি পেলাই যথেষ্ট আশ্চৰ্য প্ৰকাশ কৰিছে আৰু আমি যথেষ্ট দুখ পাইছোঁ যে আমি যিহেতুকে সভাখন বন্ধই কৰিছোঁ তাৰপিছতো এনেকৈ পুলিচ বাহিনী মোতায়েন কৰিব নালাগিছিল। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যিহেতুকে বটদ্ৰ থানত 2খন হাউচ আছে, এখন জেনেৰেল হাউচ, এখন আছে এক্সিকিউটিভ হাউচ। জেনেৰেল হাউচৰ সভাখন নিজৰ হাউচত অনুষ্ঠিত হ'ব, তাৰ কাৰণে কোনোবা কৰ্তৃপক্ষৰ যে অনুমতি ল'ব লাগে সেইটোতো আমি ভবা নাছিলোঁ বা তেনেধৰণৰ নিয়ম আছে বুলি জনা নাছিলোঁ। যদি তেনেকুৱা নিয়ম আছিল, আমি জিলা কৰ্তৃপক্ষৰ ওচৰলৈ যেতিয়া গৈছিলোঁ তেতিয়াহ'লে আমাক যদি ক'লেহেঁতেন তেতিয়াহ'লে আমি নিশ্চয় ভাল পালোঁহেঁতেন। কিন্তু এতিয়া আমি দুখ প্ৰকাশ কৰিছোঁ, দুখ পাইছোঁ যে এনেধৰণে যে থানখনত দুৰ্নীতি হৈয়ে থাকিব নেকি। আৰু আমি জেনেৰেল হাউচৰ মিটিংখন পাতি পেলাই সেইবিলাক আমি নিবাৰণ কৰাৰহে আমি এটা প্ৰচেষ্টা হয়তো চলালোহেঁতেন। গতিকে আমি এই ক্ষেত্ৰত যথেষ্ট দুখ পাইছোঁ। বা যি নহওক, আমি আগলৈকো তলবী সভা আহ্বান কৰি আমাৰ যিবিলাক দুৰ্নীতি আছে, ভ্ৰষ্টাচাৰ আছে, এইবিলাক নাইকিয়া কৰি থানখনক আমি সুস্থ এটা পৰিৱেশত নিবৰ কাৰণে যত্ন কৰিম। ধন্যবাদ।